নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপুনি যদি ফেসবুকত চাই আছে তেন্তে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই যেটো বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছো এই বিজ্ঞাপনটো চকীদাৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে অসম চৰকাৰৰ এটো এটা চাকৰি হয় এই পদটো চকীদাৰৰ পদ ইয়াতে ডিস্ট্ৰিক্ট কোৰ্টত এই পদটো আছে কোন ডিস্ট্ৰিক্টত আছে মই আপোনালোকক সবিশেষ জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধু বান্ধৱীসকল এই বিজ্ঞাপনটো প্ৰকাশ হৈছে 18 নৱেম্বৰ তাৰিখে 18 নৱেম্বৰ 2024 তাৰিখে এই বিজ্ঞাপনটো প্ৰকাশ কৰা হৈছে আৰু এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে অফলাইন আবেদন কৰিব লাগিব ইয়াতে আসাম গেজেটৰ পাৰ্ট 9 যেটো ফৰ্ম আছে এই ফৰ্মখন লৈ আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব এইটো কথা ইয়াতে উল্লেখ আছে আৰু পদটোৰ ডিটেইলছ আছে পদটো হৈছে চকীদাৰ পদ ইয়াৰে পদ আছে এটা আৰু ইয়াৰ কাৰণে আপোনালোকৰ পেমেন্টটো হৈছে 12000 টকাৰ পৰা 52000 টকা লৈকে এটো স্কেল পেটো হ'ব আৰু গেট পেটো থাকিব আপোনালোকৰ 3900 টকা আৰু এই পদটো আনৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে দিয়া হৈছে অৰ্থাৎ অসমৰ সকলো ল'ৰা-ছোৱালীয়ে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ আপোনালোকৰ অন্তিম ডেটটো দিয়া হৈছে যে এডভাৰটাইজমেন্টটো উলোৱাৰ পৰা 10 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব অৰ্থাৎ এডভাৰটাইজমেন্টটো ওলাইছে 18 নৱেম্বৰ গতিকে আপোনালোকৰ 28 নৱেম্বৰলৈকে ডেটটো থাকিব 28 নৱেম্বৰৰ ভিতৰত আপোনালোকে অনলাইন আবেদনটো কৰিব লাগিব অফলাইন আবেদন কৰিব লাগিব গতিকে আপোনালোকে এইখিনি কথা গম পালে এই পদটোৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব মই এইখিনিও কথা কম ইয়াৰে কেইটামান টাৰ্মছ এণ্ড কন্ডিশন মই আপোনালোকক জনাই দিব বিচাৰিছো আপোনালোকে নিশ্চয় এটা কথা গম পালে যে আপোনালোকৰ আবেদনটো 28 নৱেম্বৰ 2024 তাৰিখৰ আগত আপোনালোকে কৰিব লাগিব 2 নম্বৰতে আহিলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিবলৈ হলে ইণ্ডিয়ান সিটিজেন হ'ব লাগিব 3 নম্বৰতে আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনটো আপোনালোকৰ ইয়াতে ক্লাছ 8 ষ্টেণ্ডাৰ্ড পাস বিচৰা হৈছে আৰু যি সকল HSLC পাস বা হায়াৰ সেকেন্ডাৰী লেভেলৰ ক্যান্ডিডেট আছে তেওঁলোকে ইয়াৰ কাৰণে যোগ্য নহব গতিকে তেওঁলোকে এপ্লাই নকৰাই ভাল যি সকল 8 পাস ষ্টেণ্ডাৰ্ডৰ হয় তেওঁলোকেহে এই পদৰ কাৰণে যোগ্য হ'ব এইটো কথা ইয়াতে উল্লেখ আছে আৰু যদি আদাৰ স্কিল কিবা আছে তেনেহলে তেওঁলোকে প্ৰিফাৰেন্স পাব বুলি ইয়াতে উল্লেখ কৰা হৈছে নেক্সট আহিলে আমাৰ বয়সৰ সীমা বয়সটো বিজ্ঞাপন প্ৰকাশ পোৱা দিনলৈকে আপোনালোকৰ বয়স যদি 18 পৰা 40 বছৰ ভিতৰত হৈছে অৰ্থাৎ বিজ্ঞাপনটো 18 নৱেম্বৰ 2024 তাৰিখে প্ৰকাশ হৈছে যদি আপোনালোকৰ 18 পৰা 40 বছৰ হৈছে তেনেহলে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এজৰ ক্যাটাগৰী ওয়াইজৰ যেটো ৰিলেক্সেশন হয় এটো গভৰ্নমেন্ট নৰ্মছ মতে যেনে ধৰণে হয় তেনে ধৰণে আপোনালোকে ৰিলেক্সেশনটো পাব নেক্সট আহিলে আপোনালোকৰ ইয়াৰ কাৰণে ইন্টাৰভিউটো হ'ব ইন্টাৰভিউটো অনলি ফৰ ভাইভা হ'ব ইয়াতে ভাইভাটো আপোনালোকৰ কিমান মাৰ্ক হ'ব মই এক্সাম প্যাটাৰ্নটো আপোনালোকক দেখাই দিম আপোনালোকে চাই থাকিব আৰু ইয়াৰ কাৰণে আপোনালোকে যিখন ফৰ্ম ফিলআপ কৰিব ফৰ্মত আপোনালোকৰ ভ্যালিড মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে লগত দিব লাগিব আৰু ইয়াত যিখিনি ডকুমেন্টস আপোনালোকে প্ৰয়োজন হ'ব সেই সকলোখিনি ডকুমেন্টস দিব লাগিব আৰু ইয়াৰ পিছৰ যিখিনি কন্ডিশন থাকিব আপোনালোকৰ ইন্টাৰভিউ কেতিয়া হ'ব
আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে পিছলৈ জানিব বিচাৰে তেতিয়াহ'লে ইয়াৰ অফিচিয়েল ৱেবছাইট থাকিব, সেই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব। মই ৱেবছাইটটো আপোনালোকক দেখাই দিম, আপোনালোকে চাব। এতিয়া আমি আহিছোঁ নেক্সট আমাৰ যিটো এক্সাম পেটাৰ্ণটো আপোনালোকৰ বা চিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব এইটো কথালৈ। চিলেকশ্যনটো আপোনালোকৰ হ'ব ভাইভা, 40 মাৰ্কছৰ এটা ভাইভা হ'ব, তাৰ ওপৰতে আপোনালোকক চিলেকশ্যন কৰা হ'ব। আৰু আপোনালোকৰ এই জবটোৰ আপোনালোকৰ চকীদাৰ পদটোৰ ইয়াতে ডিউটি কি হ'ব তাৰে কিছুমান নিয়ম আছে। ইয়াতে প্ৰথম কোৱা হৈছে যে আপোনালোকৰ ইয়াতে ছিকিউৰিটি হ'ব লাগিব। যিটো আপোনালোকৰ অফিচত জবটো হ'ব তাতে আপোনাৰ ছিকিউৰিটি কাম কৰিব লাগিব, অৰ্থাৎ যিহেতু কোৰ্টৰ পোষ্ট হয় গতিকে কোৰ্ট কেম্পাছত আপোনালোকৰ ছিকিউৰিটি কাম কৰিব লাগিব। 2 নম্বৰতে আপোনালোকৰ যিটো কোৰ্টৰ জেনেৰেটৰ থাকিব, ৱাটাৰ পাম্প থাকিব, এইকেইটা আপোনালোকে অপাৰেটিং কৰিব লাগিব। আৰু অফিচৰ আপোনালোকৰ ফেন, লাইট, আদাৰ ইলেক্ট্ৰিকেল যিখিনি বস্তু আছে সেইখিনি আপোনালোকে চোৱা চিতা কৰিব লাগিব। আৰু সময়ে সময়ে আপোনালোকৰ বেলেগ ডিউটিজ আহি থাকিব, এইখিনিও আপোনালোকে ইয়াৰ পৰা কৰিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ আছে। আৰু যেতিয়া আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এনভেলপটোৰ ওপৰত আপোনালোকে লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ চকীদাৰ। এইটো আপোনালোকে ফৰ্মৰ ওপৰত লিখিব লাগিব। লিখি আপোনালোকৰ য'লৈ ফৰ্মখন পঠাব তাৰ এড্ৰেছটো মই আপোনালোকক কৈ দিছোঁ। চাওক, যিহেতু পদটো শিৱসাগৰ জুডিচিয়াৰীৰ পৰা আহিছে গতিকে আপোনালোকে এড্ৰেছটো মন কৰিব। ইয়াতে এইটো এড্ৰেছটো ইয়াতে দিয়া হৈছে, টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ শিৱসাগৰ, নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং, বিষ্ণুনগৰ, নিয়াৰ SP অফিচ শিৱসাগৰ, পিন নাম্বাৰ 785640। এই এড্ৰেছলৈ আপোনালোকে অফলাইনত আবেদন কৰিব লাগিব। আপোনালোকে বাই পোষ্টেল কৰিব পাৰে বা আপোনালোকে অফিচিয়েল ড্ৰপ বক্সতো ফৰ্ম জমা দিব পাৰিব। এইখিনি আছিলে এড্ৰেছটো। আৰু ইয়াৰ লগত আপোনালোকে কিছুমান ডকুমেণ্টছ গাঁঠি দিব লাগিব। ডকুমেণ্টছসমূহ আপোনালোকে কি দিব ইয়াতে চাওক। আপোনালোকে ডকুমেণ্টছ যিসমূহ দিব সকলোবিলাক ডকুমেণ্টছত আপোনালোকক ছেল্ফ এটেষ্টেড কৰিব, ফটোকপি কৰি ছেল্ফ এটেষ্টেড কৰি দিব। তাৰ লগত আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন দিব, আৰু এজৰ দিব, এক্সপিৰিয়েঞ্চ যদি আছে দিব, কাষ্টৰ আছে যদি দিব। লগত আপোনালোকৰ 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ ফৰ্মৰ লগত আপোনালোকে গাঁঠি দিব। এইখিনি বস্তু আপোনালোকক মই জনাই দিলোঁ। যিহেতু পদটো শিৱসাগৰ সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা হৈছে, আপোনালোকে এইটো নিশ্চয় হেডিংটো দেখা পাইছে, জিলা ও সত্ৰ ন্যায়াধীশ কাৰ্যালয় শিৱসাগৰ। গতিকে এই পদটো তাতেই আছে। গতিকে আপোনালোকে এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। খুব সুন্দৰ পদ, গতিকে আপোনালোকে এপ্লাই কৰক। মই আজি আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে এইখিনি কথাই জনালোঁ। মোৰ যদি ভিডিঅ'টো বনাওঁতে কিবা কিবি ভুল হৈছে তেনেহ'লে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। থেংক ইউ।